তো আজি গান্ধী জয়ন্তীৰ উপলক্ষে আপোনালোকে শুনিছে আমাৰ কথাবিলাক কৈ গৈছে। মই দুটা আমাৰ গাঁৱৰ যিটো মূল সমস্যা দুটা দাঙি দিব বিচাৰিছো। বহুতো লোকসকলে আহি কিনে ৱাৰ্ড মেম্বাৰ বা প্ৰেচিডেণ্টক মানে এপ্লিকেশ্যন লৈ আহে ৰেচন কাৰ্ডৰ কাৰণে। ৰেচন কাৰ্ডটো চাওক, আপোনালোকে জানে ৰেচন কাৰ্ডটো গোল নম্বৰ ৱাৰ্ড ৱাইজ হয়, গোল নম্বৰ ৱাইজ হয় ৰেচন কাৰ্ড। যদি এটা ঘৰত গোল নম্বৰ যদি বেলেগ বেলেগ থাকে তেনেহ'লে আমি এপ্লাই কৰিব পাৰোঁ। অৰুণোদয়ৰ ক্ষেত্ৰত হওক বা ৰেচন কাৰ্ডৰ ক্ষেত্ৰতেই হওক ৱাৰ্ড নম্বৰ ৱাৰ্ড ৱাইজ বা আপোনাৰ গোল নম্বৰ বেলেগ বেলেগ থাকিব লাগিব। এটা অৰুণোদয় পাবলৈ হ'লে হিতাধিকাৰীয়ে গোল নম্বৰ বেলেগ থাকিব লাগিব। এটা গোল নম্বৰত 2-3টা কেণ্ডিডেট যদি ওলায় আৰু যদি কয় আমি আমাৰ অৰুণোদয় লাগে, তেওঁলোকে নাপাব। আমাৰ মানে 2 নম্বৰ 3 নম্বৰত মূল সমস্যা, মূল ঘৰত ঢেৰ মানুহ আহি থাকে ৰেচন কাৰ্ডৰ কলম দিব লাগে বা অৰুণোদয় কলম দিব লাগে। তেওঁলোকক মই বুজাইছো। আজি মানুহ বিশেষকৈ এটা গান্ধী জয়ন্তীৰ উপলক্ষে আমাৰ গাঁৱৰ মানুহ আহিব আৰু বৰষুণ নেৰাৰ পৰা বৰষুণৰ ফলত ৰাস্তা বেয়া হোৱাৰ ফলত বহুতো মানুহে অপেক্ষা কৰিছে আৰু বহুত মানুহ এই গৰমৰ ভিতৰত বহি আমাৰ মিটিংখন উপভোগ কৰি আছে। সেইটো ৰাইজক অৱগত কৰিব বিচাৰিছো আপোনালোকে। আৰু এটা সমস্যা, যোনবিলাক লোকৰ ঘৰত জব কাৰ্ড আছে, জব কাৰ্ড নম্বৰটো ৱাৰ্ড মেম্বাৰক বা প্ৰেচিডেণ্টক জব কাৰ্ড নম্বৰটো দিলে বেছি ভাল হ'ব। বহুত জব কাৰ্ড আছে আমাৰ গাঁৱত, জব কাৰ্ড কিন্তু ঘৰত পেলাই গৈছে। জব কাৰ্ড নম্বৰ পেলাই দিলে আমি অহা কামত আমি লগাব পাৰোঁ। সেইকাৰণে জব কাৰ্ড দিলে আমাৰ অলপ ভাল হ'ব। ৱাৰ্ড মেম্বাৰ ৱাৰ্ড ৱাইজ কৰি দিলে হ'ব, যাৰ যাৰ ৱাৰ্ডত কৰে ৱাৰ্ড মেম্বাৰক জব কাৰ্ড নম্বৰ কেইটা দিলে আমি ডিমাণ্ড লগাব পাৰোঁ।